হয়, আমার আমন্ত্রণ ক্রমেই আমার মন্ত্রী মহোদয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেখেতে আমাৰ সভাত আহি আমাৰ সভাৰ সুস্থ বৃদ্ধি কৰিছে। আমি তেখেতলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু লগে লগে তেখেতে আমাৰ কৰ্মচাৰীৰ লগত জড়িত বিভিন্ন বিষয় ইয়াত তেখেতৰ বক্তব্যত প্ৰকাশ কৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰে বিগত আমাৰ এই কাৰ্যকালত যিখিনি আমাৰ কৰ্মচাৰী সমাজৰ কাৰণে কাম কৰিলে, এই কথাখিনি ধৰক আমাৰ নগদবিহীন স্বাস্থ্য সেৱা আঁচনি বা আমাৰ শূন্য বীমা আঁচনি, আমাৰ ধৰক এই বিষয়টো আছিল আমাৰ মাষ্টাৰ ৱৰ্ক চাৰ্জ, সেইসকলৰ যিটো 50% হাউচ ৰেণ্ট, আমি আচলতে 100% হাউচ ৰেণ্ট পোৱাটো আজিৰ তাৰিখত বিচাৰিছোঁ। অন্যহাতে আৰু আমাৰ এক্স কেডাৰ পোষ্টৰ যিটো আজি বহু বছৰ যদি সমাধান নোহোৱা তেওঁলোকৰ কোনো প্ৰমোচন নাছিল, সেই প্ৰমোচন ব্যৱস্থা বুলি এইবিলাক হৈছে। তেখেতৰ বক্তব্যত সেইবিলাক নিশ্চিতভাৱেই চৰকাৰে আদৰণীয়ভাৱে বৰ আন্তৰিকতাৰে কৰ্মচাৰী সমাজৰ কাম কৰি গৈছে। আৰু আহি থকা দিনত কৰ্মচাৰী সমাজৰ যিবিলাক বিষয়, যেনে ধৰক আমাৰ শিক্ষকৰ আৰ্জিত ছুটি বা অন্যান্য যিবিলাক আমাৰ গুৰুত্বপূৰ্ণ বিষয় আছে, অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন, NPS UPS বিষয়, এই সন্দৰ্ভতো তেখেতক আমি অৱগত কৰাইছোঁ। আৰু ইতিমধ্যে আমাৰ অধিৱেশনতো এই বিষয়বিলাক সজোৰে উত্থাপিত হৈছে। আমি যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত এই যে 40 সংখ্যক সদৌ অসম কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক অধিৱেশন, এই অধিৱেশনৰ জৰিয়তে আমি পুনৰবাৰ আমি ৰাজ্য চৰকাৰক আমাৰ কৰ্মচাৰীসকলৰ যিবোৰ বিষয় ইতিমধ্যে সমাধা হোৱা নাই, আৰু ইতিমধ্যে ধৰক সমাধা বহুত হৈছে, আমি চৰকাৰক তেখেতসকলে কৰা যিবিলাক ভাল কাম, সেই ভাল কামবিলাকৰ আমি প্ৰতিনিয়তভাৱে আমি সহায় সহযোগিতা কৰি আছোঁ। আমি অভিনন্দন জনাই আছোঁ, আদৰণি জনাই আহিছোঁ যে তেখেতসকলে বিগত সময়ত ধৰক আমাৰ ৰাজ্যখনৰ চাকৰিৰ ক্ষেত্ৰত, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত এটা পদক্ষেপ লৈছে যে আমি ইমান চাকৰি দিম। ইতিমধ্যে প্ৰায় 1 লাখৰ অধিক, প্ৰায় 1.5 লাখ বুলি ক'ব পাৰি চাকৰি এটা নিকা ব্যৱস্থাৰ জৰিয়তে চাকৰি প্ৰদান কৰিছে। এইবিলাক ক্ষেত্ৰত সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চৰকাৰক আদৰণি জনাইছোঁ। আমি নিশ্চিতভাৱে আদৰণি জনাম আমাৰ অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন আয়োগ গঠন কৰিব লাগে, আৰু 1/1/26 তাৰিখৰ পৰা আমাৰ এই আয়োগ কাৰ্যকৰী কৰিব লাগে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে যি নিৰিখত আমাক বেতন প্ৰয়োগ, কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলক বেতন প্ৰয়োগ কৰিব, ঠিক একেই ধৰণে অসম চৰকাৰৰ শিক্ষক, বিষয়া, কৰ্মচাৰী একেই হাৰত বেতন দিব। এই কথাবিলাকতে আজি উল্লেখ হৈছে ইয়াত। গতিকে আমি আজিৰ এই মুকলি সভাখনত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আহি উপস্থিত হোৱা আমি খুব ভাল পাইছোঁ, আনন্দ পাইছোঁ। তেখেতে মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ প্ৰতিনিধি হিচাপে আজি সভাত উপস্থিত হৈছিলে। আৰু ইপিনে আনহাতে আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা ইয়াত আহিছিলে, তেখেত আছে। আমাৰ এইখন মহাবিদ্যালয়ৰে আমাৰ প্ৰিন্সিপাল অধ্যক্ষ ছাৰ, তেখেতৰ দ্বাৰা আমি আমাৰ অভ্যৰ্থনা সমিতিৰ দ্বাৰা যিখন স্মৃতিগ্ৰন্থ প্ৰস্তুত কৰি উলিওৱা হ'ল, তেখেতৰ দ্বাৰাই আমি এইখন উন্মোচন কৰা হৈছে। গতিকে বিভিন্ন দিশত আমি আজিৰ তাৰিখলৈকে এই অধিৱেশন সফল হিচাপে গণ্য কৰিছোঁ। আমি আশা ৰাখিছোঁ আজি 2টা দিনৰ গোটেই বা বাতৰি আপোনালোকে প্ৰচাৰ কৰি আছে, তাৰ কাৰণে সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ অহাকালি আমাৰ অন্তিম দিন হ'ব, অহাকালিও আপোনালোকৰ এই একেই যোগাত্মক সহায় সহযোগিতা থাকিব, তাকে আশা কৰিছোঁ। 2026ত কৰ্মচাৰীসকলে ভাল খবৰ লাভ কৰিব। নিশ্চিতভাৱে আমি আশাবাদী, আমি আশাক লৈয়ে জীয়াই থাকোঁ। গতিকে 26ত আমাৰ কৰ্মচাৰী সমাজৰ যিটো মূল বেতনৰ বিষয় জড়িত হৈ আছে, গতিকে ৰাজ্য চৰকাৰৰ বিশেষ সহায়তাত, ৰাজ্য চৰকাৰৰ সহানুভূতিৰ কথা নাহে, আমি বেতন পাব লাগিব। কিন্তু ৰাজ্য চৰকাৰৰ কিছুমান বিষয় থাকিব যিবিলাক বিষয়ৰ জৰিয়তে আমি মানে উপকৃত হ'ব পাৰিম, আৰু তাৰ কাৰণে ৰাজ্য চৰকাৰৰ আমাৰ কৰ্মচাৰী সমাজৰ এটা অমিল আলোচনা বিলোচনা নিশ্চিতভাৱে অব্যাহত থাকিব। হয় ছাৰ বাইদেউসকল, যোৱা 26 ডিচেম্বৰৰ পৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ যোৰহাট জিলাত যি 40 সংখ্যক বাৰ্ষিক অধিৱেশন আছিল, এই বাৰ্ষিক অধিৱেশনত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া উপস্থিত আছিল। তেখেতে বহুকেইটা মন্তব্য আগবঢ়াইছে। লগতে এয়া আছিল সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ মন্তব্য। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।